আকৌ এবাৰ স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে ক্লাছ 9-ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 11, যাৰ নাম হৈছে যুঁজ। তো এই যুঁজ চেপ্টাৰৰ প্ৰতিটো পাঠভিত্তিক প্ৰশ্নৰ লগতে অতিৰিক্ত প্ৰশ্ন আলোচনা কৰা হৈছে। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা। লগতে ভিডিঅ'টো ক'ৰ পৰা চাই আছা কমেণ্ট কৰি জনাব নাপাহৰিবা। তো চোৱা, ইয়াতে কি কৈছে যে প্ৰশ্ন নম্বৰ 1ত কি কৈছে, অতি চমু উত্তৰ দিয়া। কাৰ বেগৰ পৰা টকা চুৰ হৈছিল? যে প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল। সিদ্ধাৰ্থহঁতৰ সিদ্ধাৰ্থসকলৰ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি আছিল? যে সিদ্ধাৰ্থহঁতৰ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম হ'ল মহেন্দ্ৰ মাষ্টাৰ। নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। সিদ্ধাৰ্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল? সিদ্ধাৰ্থই পেঞ্চিল বক্সত দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল। নিৰ্মলে কিয় বহু দিনৰ বাবে বাহিৰলৈ যাব লগা হৈছিল? নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকাৰ বাবে বাহিৰলৈ যাব লগা হৈছিল। ঠিক আছে, এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন, যে সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল? যে সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল, যাৰ বাবে পইচাৰ প্ৰয়োজন হোৱা বাবে প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল। কি কাৰণত সিদ্ধাৰ্থই নিচাসক্ত হৈ পৰিছিল? তো মাক দেউতাকৰ বিচ্ছেদ, একাকিত্ব আদিৰ বাবে সিদ্ধাৰ্থৰ নিচাসক্ত হৈ পৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণ দোকানলৈ গৈছিল? যে নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো পাণ দোকানখনত দেখা পাইছিল। দুই এদিন দোকানৰ আঁৰত লুকাই সিদ্ধাৰ্থই চিগাৰেট টানি থকা দেখা পাইছিল। সি এক কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি পাণ দোকানলৈ গৈছিল। ভাবিছিল যে ই চিগাৰেট খাবৰ কাৰণে পাণ দোকানতে গৈছে চাগে। সিদ্ধাৰ্থৰ প্ৰশ্নমতে কিয় নিৰ্মল মুখামুখি হ'ব খোজা নাছিল? যে সিদ্ধাৰ্থৰ প্ৰশ্নমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল। তাৰ দুখ, যন্ত্ৰণা, একাকিত্ব, চকুপানী এইবোৰ সি আনক দেখুৱাব খোজা নাছিল। 19 নম্বৰ কুৱেশ্যনৰ আনচাৰ কি লিখিবা? যে নিৰ্মল জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল? যে নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিব চেষ্টা কৰিব। চকুৰ সন্মুখত থাকিলেও সিদ্ধাৰ্থৰ বুকুৰ ভিতৰৰ পৰা নিৰ্মলে তাক বাধা দিব। 3 নম্বৰ প্ৰশ্নত কি কৈছে চোৱা, তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনি সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল? যে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ। নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থৰ মনত আপোনত্ব ভাৱ জগাই তুলিছিল। নিজ পিতৃ মাতৃ বিচ্ছেদৰ পিছত সিদ্ধাৰ্থই একাকিত্ব ভুগিছিল, মানে লনলি ফিল কৰিছিল। মাকে সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্ব অনীহা দেখুৱাইছিল। নিসংগতা আৰু হতাশাত ভোগা সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিল আৰু সিদ্ধাৰ্থক এই আবাটৰ পৰা ঘূৰাই আনিবলৈ কোনোৱে চেষ্টা কৰা নাছিল। সেয়ে নিৰ্মলৰ উক্ত কথাষাৰত সিদ্ধাৰ্থই এক আপোনত্ব সুৰ শুনা পাইছিল। সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল বুজাই লিখা। সিদ্ধাৰ্থৰ মাক আৰু দেউতাকৰ প্ৰায় কাজিয়া হৈছিল। তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল। তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক দেউতাক দুয়োজনৰ আহৰি নাছিল, মানে সময় নাছিল। অৱশেষত মাক দেউতাকৰ বিচ্ছেদ হয় আৰু মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ লবলৈ মাকে কোনোদিন যত্ন কৰা নাছিল। সেয়েহে সিদ্ধাৰ্থই লাহে লাহে নিসংগতাত ভুগিছিল। 5 নম্বৰ প্ৰশ্নত কি কৈছে, নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা। যে পাৰিবাৰিক অশান্তিৰ বাবে সিদ্ধাৰ্থই নিসংগতাত ভুগিছিল আৰু ড্ৰাগছৰ আসক্ত হৈ পৰিছিল। ড্ৰাগছৰ বাবে পইচা গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ লগৰবোৰৰ বেগত হাত দিবলৈ আৰম্ভ কৰিছিল। নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবলৈ যত্ন কৰিছিল। নিৰ্মলৰ বন্ধুত্ব আৰু দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল। তাৰপিছত কি কৈছে 6 নম্বৰ প্ৰশ্নত, যে তোৰ দৰে ল'ৰাৰ কথা উত্তৰ দিব নোৱাৰি, অস্বাস্থ্যকৰ মৌনতাৰ মাজত মাথো ছটবটাই থাকিবহে পাৰি। কথাকাৰৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। এইটো তোৰ নহয়, এইটো তাৰ দৰে হ'ব হা, এইটো তাৰ দৰে ল'ৰাৰ কথাত উত্তৰ দিব নোৱাৰি। তো চোৱা, সিদ্ধাৰ্থৰ স্বভাৱৰ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ কৰি তাৰনো কি হৈছে সুধিলে, কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল আৰু সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবাণৰো উত্তৰ দিবলৈ সংকোচ নকৰে। কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্ন উত্তৰ দিব পৰা নাই, কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাজ মনৰ ল'ৰা। সি সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিবলৈ যে সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল,
সেয়া সিদ্ধাৰ্থই বুজি পাইছিল। সেয়ে সিদ্ধাৰ্থই ভাবিছিল যে নিৰ্মলৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি। অস্বস্তিকৰ মৌনতাৰ মাজত কেৱল ছটপটাইহে ৰ'ব পাৰি। 7 নম্বৰ কি কৈছে, হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি। ইমান তীব্ৰ ইমান তীব্ৰ সেই শূন্যতাৰ ভাৰ, দুখৰ দাহন, কথাকাৰৰ বিষয়ে আৰু কি কোৱা হৈছে বুজাই লিখা। যে কথাকাৰৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে যে সিদ্ধাৰ্থৰ মাক দেউতাকৰ মাজত প্ৰায় কাজিয়া হৈছিল। তেওঁলোকৰ নিজৰ মাজত এনেদৰে সোমাই পৰিছিল যে সিদ্ধাৰ্থৰ মনৰ পৰা বিৰূপ প্ৰতিক্ৰিয়াৰ বিষয়ে সমূলি মন দিয়া নাছিল। এদিন মাক দেউতাকৰ মাজত বিচ্ছেদ হৈছিল। সিদ্ধাৰ্থক কোনোৱে ইয়াৰ কাৰণ জনোৱা নাছিল আৰু সিদ্ধাৰ্থই নিজে কাকো একো সোধা নাছিল। মাক বাপেকৰ কি হৈছে সেই অমীমাংসিত প্ৰশ্ন যি আছিল তাৰে চকুপানীবোৰতকৈ গধুৰ। সিদ্ধাৰ্থ নামৰ সংবেদনশীল কিশোৰজন নিসংগতা আৰু হতাশাত ভুগিছিল। চাৰিওফালে শূন্যতা দেখিছিল, য'ত হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি। ইমানেই তীব্ৰতাৰ এই শূন্যতাৰ ভাৰ, দুখৰ দাহন। 8 নম্বৰ প্ৰশ্নত কি কৈছে, সিদ্ধাৰ্থই কিহৰ তাৰণাত মাকৰ খাৰযোৰ চুৰ কৰিছিল আৰু তাৰ পিছত অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা। অন্তৰ্দ্বন্দ্ব মানে কি, অনুতাপ কৰিছিল বুজাই লিখা। যে সিদ্ধাৰ্থ ড্ৰাগছ আৰু আসক্ত হৈছিল। যে ড্ৰাগছ কিনিবলৈ পইচাৰ প্ৰয়োজন হোৱাত মাকৰ খাৰযোৰ চুৰি কৰিছিল। সিদ্ধাৰ্থ যেতিয়া মাকৰ খাৰযোৰ পাণ দোকানৰজনে হাতত তুলি দিছিল, সেই সময়ত পুলিচে সিহঁতৰ ঘৰৰ কাম কৰা ছোৱালীক বান্ধি নি লকাপত ভৰাইছিল। সেইবাবে তাৰ অন্তৰদ্বন্দ্ব হৈছিল, মানে অকণমান বেয়া লাগিছিল। আচলতে মন গ'লে সুখী হ'ব পাৰি জানো? নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা। তো আচলতে মন গ'লে আমি সুখী হ'ব নোৱাৰি, কথাটো সত্য, আমি চবেই গম পাওঁ। তো চোৱা, যে সিদ্ধাৰ্থ ড্ৰাগছৰ প্ৰতি কেনেদৰে আসক্ত হৈ পৰিছিল সেই সকলোবোৰ কথা নিৰ্মলক ক'লে আৰু নিৰ্মলে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা মুক্ত কৰাৰ প্ৰসংগতে এনেদৰে কৈছিল। নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে আচল কথা হৈছে মনটো জীৱনটোক ভাল পাবলৈ জীৱনটোৰ কেতিয়াও প্ৰবঞ্চনা নকৰে। এই নদী পাহাৰ মূৰৰ ওপৰৰ আকাশ যোনটো তৰাবোৰৰ মন গ'লেই ভাল পাব পাৰি, আপোন কৰি ল'ব পাৰি, এইবোৰ ভাল পোৱাৰ নিঃস্ব নহয়, শূন্য নহয়। আচলতে মন গ'লে সুখী হ'ব পাৰি, এনেকে কৈছিল বা বুজাইছিল। তাৰপিছত কি আছে, ব্যাখ্যা কৰা। নোপোৱা মৰম পোৱাৰ আশাতেই যেন দুৰ্বল আৰু অভিমানী কৰে। যে বাক্যভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতাদেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পৰ পৰা তুলি দিয়া হৈছে। যে মাক দেউতাকৰ কাজিয়া আৰু শেষত বিচ্ছেদ, এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থই যে নিসংগতা আৰু অকলশৰীয়া হৈ পৰিল। তাৰ মনোজগতৰ খবৰ ৰখাটো এক মৰমৰ মাত দেউতা আৰু ভুলবোৰ আঙুলিয়াই দিওঁতা কোনো নোহোৱা হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থই আশ্ৰয় ল'লে ড্ৰাগছ কিনিবলৈ পইচা যোগাৰ কৰি মাকৰ সোণৰ খাৰু চুৰ কৰাৰ পৰা স্কুলৰ লগৰ ল'ৰাৰ বেগত হাত দিলে, মানে পইচা চুৰি কৰিলে লগৰ কেইটাৰ পৰাও। স্কুলত পইচা চুৰ বুলি ধৰা পৰাৰ পিছত বন্ধু নিৰ্মলে তাক সৎ পথলৈ উভতি অনাৰ চেষ্টা কৰে আৰু সিদ্ধাৰ্থক তাৰ কি হৈছে ক'বলৈ জোৰ কৰে। নিৰ্মলৰ আন্তৰিকতাপূৰ্ণ মৰমৰ দাবীত সিদ্ধাৰ্থৰ মনত পৰিৱৰ্তনৰ লহৰ উঠে। এনেদৰে মৰমৰ দাবী কৰিব পৰা মানুহবোৰে সিদ্ধাৰ্থৰ জীৱনৰ পৰা বহু দূৰলৈ গুচি গ'ল। নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। কাৰ ওপৰতে অভিমান সিদ্ধাৰ্থই যেন নিজেও বুজি নাপায়। এতিয়া চোৱা, নেক্সট আছে কি, খ নম্বৰত, মানুহ দেখা ঘৃণীয় সত্যৰ আঁৰত হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কাৰণ। ঠিক আছে, কাৰণ হয় কৰুণ সত্য। উক্ত বাক্যভাগী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মৃণাল কলিতাদেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পৰ পৰা তুলি দিয়া হৈছে। ইয়াৰ অৰ্থ কি, যে কেতিয়াবা দেখা পোৱা সত্য ঘটনাৰ আঁৰত কিছুমান কৰুণ কাহিনী লুকাই থকা দেখা পোৱাৰ প্ৰসংগত লিখকে উক্ত কবিতাভাগী বা কথাকাৰ অৱতাৰণা কৰিছিল বা কৈছিল। যে সিদ্ধাৰ্থ এজন সংবেদনশীল ল'ৰা, সিও লগৰ ল'ৰাৰ লগত বহি বা ল'ৰাৰ লগত হাঁহি ধেমালি কৰি খেলিছিল। কিন্তু কেইমাহ পৰ সি গহীন খিংখিঙীয়া আৰু বেপৰোৱা হৈ পৰিছিল। বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীৰ পিছফালে বহিবলৈ লৈছিল। শিক্ষকে কৰিব দিয়া ঘৰৰ কামৰ পৰা প্ৰায় নকৰে, আনকি মাজে মাজে স্কুলো ক্ষতি কৰিব লৈছিল। এদিন স্কুলৰ লগৰ ল'ৰাৰ বেগৰ পৰা পইচা চুৰ কৰিলে আৰু মাষ্টাৰৰ মুখে মুখে কথা কৈ এসপ্তাহমান স্কুললৈ অহা নাছিল। সিদ্ধাৰ্থৰ এনে পৰিৱৰ্তন নিৰ্মলে সহজে মানি ল'ব পৰা নাছিল। সি ভাবিছিল যে কেতিয়াবা মানুহক দেখা ঘৃণীয়া সত্যৰ আঁৰত লুকাই থাকে আন কিছুমান কৰুণ সত্য, আৰু সেইবোৰ সি বিচাৰি উলিয়াইছিল। মানে মানুহে যেজন বেয়া ব্যৱহাৰ কৰে বা হয়তো কেতিয়াবা বেলেগৰ লগত কথা নাপাতে, ইয়াৰ মাজত কিবা এটা কাৰণ থাকে, মানে হয়তো মনটো বেয়া থাকে, কিবা হয়তো ঘৰৰ কিবা এটা সমস্যা থাকে।
সেয়ে তোমাৰ ক্লাছত যদি কোনোবাই তেনেকুৱা হয়তো দেখা পোৱা, তোমালোকে তাৰ লগত বহিব লাগে, বুজিব লাগে, ইয়াৰ কি সমস্যা হৈছে শুনিব লাগে। ঠিক আছে? এতিয়া চোৱা নেক্সট আছে ঘ নম্বৰত যে পাবলগীয়া মৰম হেৰুৱাই এখন ভাঙি যোৱা সংসাৰত সিও পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। কি লিখিবা বাক্যভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পৰ পৰা তুলি দিয়া হৈছে। সিদ্ধাৰ্থৰ মাক দেউতাকৰ কাজিয়াৰ আৰু শেষত বিচ্ছেদ বা ডাইভৰ্চ, এই সকলোবোৰৰ মাজত সিদ্ধাৰ্থৰ কোমলীয়া মনটো ভাগি ছিগি থানবান হৈ গ'ল। তেওঁলোকে কাজিয়া ইমানেই তীব্ৰতাৰ আছিল যে সিদ্ধাৰ্থৰ চকুপানী তেওঁৰ দেখাই নাপালে। সিদ্ধাৰ্থক মৰমত মাত এষাৰ দিয়া মাৰ্গদৰ্শন কৰোৱা মানুহৰ অভাৱ হ'ল। ফলস্বৰূপে সিদ্ধাৰ্থ হৈ পৰিল নিঃসংগ আৰু হতাশগ্ৰস্ত। পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাঙি যোৱা সংসাৰৰ হৈ পৰিছিল এটা বিদ্ৰোহী অথচ কৰুণ চৰিত্ৰ। তাৰপিছত চোৱা ঘ নম্বৰত কি কৈছে সকলো মানুহৰ জীৱনৰ একোখন যুঁজ, যে বাক্যভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ডক্টৰ মৃণাল কলিতা দেৱৰ দ্বাৰা ৰচিত যুঁজ নামৰ চুটিগল্পৰ পৰা তুলি দিয়া হৈছে। লিখকে ক'ব বিচাৰিছে জীৱনৰ একোখন যুঁজ, সেই যুঁজখনতে হয়তো জীৱনৰ আমেজ, হয়তো যুঁজখনেই জীৱনটো, নিয়মৰ মাজেৰে জীৱনটোৰ যুঁজখন যুঁজি যাব লাগিব। নিয়মৰ বাহিৰ হৈ খেলিলে নিজেই বচাব লাগিব আৰু ৰেফাৰীৰ হুইচেলটো প্ৰত্যেক মানুহৰ সমস্যাবোৰক লিখাকৈ যুঁজ বুলি কৈছে। সি শাৰীৰিক কিংবা মানসিক হওক আৰু প্ৰত্যেকেই নিজৰ নিজৰ জীৱনত এখন যুঁজাৰু। 11 নম্বৰত কি কৈছে চোৱা যুঁজ গল্পটোৰ শিৰোনামৰ তাৎপৰ্য বুজাই লিখা। যে মৃণাল কলিতা দেৱৰ যুঁজ এটা গল্পটোত লিখকে দুজন কিশোৰৰ মনোজগতৰ সুন্দৰভাৱে বৰ্ণনা দিছে। গল্পটোত সিদ্ধাৰ্থৰ নামৰ ল'ৰাজনৰ নিঃসংগতাত ভুগি কেনেদৰে ড্ৰাগছৰ আসক্ত হৈ পৰিছে আৰু নিৰ্মল নামৰ ল'ৰাজনে দুৰাৰোগ্য ৰোগত ভুগিছে আৰু নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে তাৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। দুয়োজনৰ এই প্ৰচেষ্টা লিখকে যুঁজ বুলি কৈছে। সিদ্ধাৰ্থৰ যুঁজ মনৰ লগত, আনহাতে নিৰ্মলৰ যুঁজ শৰীৰৰ লগত। এই যুঁজখন প্ৰত্যেক মানুহে যুঁজিব লাগিব, হৰা জিকা পিছৰ কথা, কিন্তু যুঁজ কৰি যাবই লাগিব। সহজ সৰল কথাৰ ভংগীৰে গল্পকাৰৰ বাৰ্তা দিছে। অ'কে, এতিয়া চোৱা ভাষা বিষয়ে কিছুমান প্ৰশ্ন, যে বেগ বাক্য সমাসৰ নাম লিখা। যে মৃত্যুশীল, যে মৃত্যুৰ দৰে শীতলজী, এইটো কি কৰ্মধাৰয় সমাস। অসহনীয়, যিটো সহন কৰিব নোৱাৰি বা সহ্য কৰিব নোৱাৰি, এইটো অব্যয়। অতল মানে যাৰ কোনো তলি নাই, অব্যয়। অমীমাংসিত, মীমাংসাৰ অতীত বা অব্যয় ভাৱ এইটো। বেপৰুৱা মানে পৰুৱাৰ অতীত, যোনে কোনো পৰৱা নকৰে, অব্যয় ভাৱ। অচিনাকি, যাক চিনি পোৱা নাযায়, এইটো অব্যয় ভাৱ। এতিয়া আছে কি বাক্য ৰচনা কৰা। উজাগৰ, সি ৰাতি ৰাতি উজাগেৰে থাকি পঢ়া শুনা কৰিছিল, মানে জাগি থকা। অবাধ্য, নয়ন একেবাৰে অবাধ্য ল'ৰা, মানে কথা নুশুনা ল'ৰা। নয়ন একেবাৰে বা তোমাৰ নামে লিখি দিব পাৰা। ঠিক আছে, তোমাৰ নামটো কি কমেণ্টত জনাই দিবা। ঠিক আছে, তো যদি চবেই জনাই থাকা ক'ৰ পৰা ভিডিঅ'টো চাই আছা, তোমাৰ স্কুলৰ নাম কি, তেতিয়াহ'লে বাকীখিনি ষ্টুডেণ্টে হয়তো দেখা পাই কিনে নিজৰ ভাল লাগিব ন, যে তোমাৰ ডিষ্ট্ৰিক্টৰ পৰা কিমানজনে এইটো ভিডিঅ' চাই আছা, বা বেলেগ আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, তো নিশ্চয় কমেণ্ট কৰি জনাবা ক'ৰ পৰা ভিডিঅ'টো চাই আছা। অৱলম্বন, যে কৰোণা মহামাৰীৰ পৰা নিজকে অথচ নিজৰ ঘৰখনক বচাই ৰাখিবলৈ আমি উপযুক্ত সাৱধানতা অৱলম্বন কৰা উচিত। খেৰকুটা, যে বিপদত পৰিলে মানুহে খেৰকুটাৰ ডালকে বাচিবলৈ খামুচি ধৰে। এতিয়া সমৰ্থক শব্দ, যে নীৰৱতা মানে কি নিশব্দ, বিষাদ মানে শোক। তাৰপিছত কি আছে প্ৰস্তৰ মানে শিলৰ, একাকিত্ব মানে অকলশৰীয়া, আন্ধাৰ মানে তিমিৰ। এতিয়া কি আছে অতিৰিক্ত কেইটামান প্ৰশ্ন আছে। অতিৰিক্ত প্ৰশ্ন আছে, এই দুটা অতিৰিক্ত প্ৰশ্ন আমি চাম। যে মৃণাল কলিতা যুঁজ গল্পটোৰ ড্ৰাগছৰ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা। যে মৃণাল কলিতাৰ যুঁজ গল্পটোত ড্ৰাগছৰ আসক্ত কিশোৰৰ সিদ্ধাৰ্থক প্ৰতি এক গভীৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে আৰু নিৰ্মলৰ চৰিত্ৰৰ জৰিয়তে লেখকে দেখুৱাইছে যে ব্যক্তিক ঘৃণা বা শাস্তিৰে নহয়, বৰঞ্চ মৰম, সহানুভূতিৰে আৰু ধৈৰ্যৰে সঠিক পথলৈ ঘূৰাই আনিব পাৰি। নিৰ্মলে সিদ্ধাৰ্থক দোষৰূপে কৰাৰ পৰিৱৰ্তে তাৰ সমস্যাৰ মূল কাৰণটো বুজিবলৈ চেষ্টা কৰিছে। গল্পটোৰ এই বাৰ্তা দিয়ে যে নিচাসক্ত অপৰাধীক হিচাপে নহয়, ৰোগী হিচাপে গণ্য কৰি তেওঁলোকক সহায় আৰু সমৰ্থন আগবঢ়োৱা উচিত। নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনেদৰে হ'ব লাগে নিজৰ কথাত লিখা। যে নিচাসক্ত মানুহৰ প্ৰতি আমাৰ মানৱীয় সঁহাৰি দিয়া সহানুভূতিশীল আৰু বিজ্ঞানসন্মত হোৱা উচিত।
তেওঁলোকক ঘৃণা বা অৱহেলা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ সমস্যাৰ আঁৰৰ কাৰণ বুজিবলৈ চেষ্টা কৰিব লাগে। তেওঁলোকক শাস্তি দিয়াৰ পৰিৱৰ্তে চিকিৎসা আৰু মানসিক পৰামৰ্শ ব্যৱস্থা কৰিব লাগে। পৰিয়াল আৰু বন্ধুবৰ্গই তেওঁলোকক মৰম আৰু সমৰ্থন দি সাহস যোগোৱা উচিত। যুঁজ গল্পত নিৰ্মলে সিদ্ধাৰ্থৰ প্ৰতি দেখুওৱা সঁহাৰিয়ে ইয়াৰ এক উৎকৃষ্ট উদাহৰণ। এতিয়া আমি কি কৰিম, কেইটামান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিম যিখিনি পাঠভিত্তিক হয় আৰু তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আহি থাকে। এই মই ইয়াৰ পৰা আমি কি কৰিছোঁ, ইয়াৰ পৰা মই অতিৰিক্ত প্ৰশ্ন কেইটামান লৈ আহিছোঁ। যে মৃণাল কলিতাদেৱৰ জন্ম ক'ত হয়, যে কামৰূপ জিলাৰ বামুণীত। ডক্টৰ মৃণাল কলিতাৰ উপন্যাসখনৰ নাম কি, বকুল ফুলৰ দৰে। ডক্টৰ মৃণাল কলিতাৰ এখন গ্ৰন্থৰ নাম লিখা, অনুশীলন। মৃত্যুৰ সিপাৰে গল্পখনৰ ৰচনাকাৰ ডক্টৰ মৃণাল কলিতা। ডক্টৰ মৃণাল কলিতাৰ ৰচনা সংকলিত এখনৰ নাম লিখা, গডফাদাৰৰ হাত আৰু ছয়তানৰ মগজু। ডক্টৰ মৃণাল কলিতাৰ গণিত বিষয়ক ৰচনা কৰা এখন পুথিকৈ এখনৰ নাম লিখা, গণিতৰ বৰ্ণিল জগত। যুঁজ গল্পটো কিহৰ ছবি অংকন কৰা হৈছে, এজন নিচাসক্ত কিশোৰৰ মনত জগতখনত অংকন কৰা হৈছে। পকনীয়া শব্দৰ অৰ্থ কি, যে নৈৰ সোঁতৰ পাক। যান বাহনৰ দুৱৰিত ভৰি থোৱা ঠাইখনক কি বুলি কোৱা হয়, পাওদানি। সঞ্চিত শব্দই কি বুজায়, সাঁচি থোৱা। আসন্ন শব্দৰ অৰ্থ কি, ঢাক খাই থকা। কেঁকুৰি মানে কি, ভাঁজ। কাৰ বেগৰ পৰা টকা চুৰ হৈছিল, প্ৰশান্তৰ বেগৰ পৰা। সিদ্ধাৰ্থ শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি, মহেন্দ্ৰ মাষ্টৰ। সিদ্ধাৰ্থ কিমান দিন বিদ্যালয় যোৱা নাছিল, এসপ্তাহ। ঠিক আছে, তো ইয়াতে আমি কেইটামান অতিৰিক্ত প্ৰশ্ন আলোচনা কৰিছোঁ এই যুঁজ চেপ্টাৰৰ পৰা, যিটো চেপ্টাৰ নাম্বাৰ 11 হয়, ক্লাছ 9ৰ এছামিছৰ চেপ্টাৰ নাম্বাৰ 11 হয়। আশা কৰোঁ গোটেইখিনি বস্তু তোমালোকৰ ভাল লাগিছে। তো ক্লাছ 9ৰ গোটেই তোমালোকে ছাবজেক্ট পাই যাবা ইয়াতে। চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনটো দবাই ৰাখিবা। আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা। আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।